আমাৰ মইনাৰ আজি বহুত জ্বৰ উঠি আছে মানে বহুত বেছি জ্বৰ উঠি আছে এফালেকে কলাতে লৈ ল'লোঁ বিচনা নাতকে বিচনাত থলিয়ে কান্দে সেইকাৰণে এফালেকে কুমলীয়া যিটো আছে এৰাৰ পাত সেইটো লৈ লৈছোঁ আৰু ইফালে চামুচতে এনেকুৱা নহৰু আৰু মিঠাতেল এনেকৈ গৰম কৰি লৈছোঁ আৰু এইটো ঠাণ্ডা হ'লে তালুত দি দিব লাগিব এনেকুৱা দিলে কি হয় যিটো জ্বৰ উঠে সেইটো এনেকুৱা এইখিনিত তালুত দি দিলে জ্বৰটো গোটেই শুহি লৈ আহে সেইটো পাত আপোনালোকে কৰিব পাৰিব এনেকুৱা যদি আপোনালোকৰ কোনোবা সৰু ল'ৰা ছোৱালীৰ যদি জ্বৰ হয় এনেকুৱা এৰাপাত এনেকৈ তালুত দি ভাল হৈ যাব এতিয়া মই তালুত দি দিম বহুত জ্বৰ উঠছে কেংকেঙিয়ে আছে বহুত এনেকৈ আগতে তেলখিনি দি দিম ঠাণ্ডা হ'লে অলপ বেছিকৈ দিব লাগিব ইফালে এনেকৈ দি দিলোঁ এনেকৈ অলপ বেছিকৈ দিব লাগিব এনেকৈ তালুত দি দিলোঁ আৰু এইটো এৰাৰ পাতেও অলপমান চিকাই ল'ব লাগিব এতিয়া দি দিম এনেকৈ আৰু এইটো 1 ঘণ্টা বা 2 ঘণ্টামান পাছত থাকিলে পাতটো জ্বলি যায় জ্বৰখিনি শুহি লৈ যায় পাতটোৱে যদি জ্বলি যায় নহয় তাৰপাছত ফেলি দিব লাগিব এইটো পাত আৰু অলপ দি দিম আৰু এইফালে হাত ভৰিটো মালিচ কৰি দি দিম ইফালে আৰু দি দিম মাইকবিলাখানৰহে কষ্ট হয় মাইকবিলাখানৰ বাপেকবিলাখানৰতো একো কষ্টই নহয় আমিহে জানো এনেকৈ দি দিছোঁ বহুত গৰম উঠি আছে দেহা দি দিলোঁ